দৰিয়লি প্লাছ চাই থকাৰ বাবে আপোনাক ধন্যবাদ। আমি ইতিমধ্যে আমাৰ আগৰ খণ্ডত আমি বাল্যকালত শিশুসকলক লৈ কি কি সমস্যা থাকে সেই বিষয়ে আলোচনা কৰিছোঁ। আজিও তেনে কেতবোৰ সমস্যাৰ বিষয়ে আলোচনা কৰিম। নমস্কাৰ চৌৰীয়া। হয়। এতিয়া 6 বছৰৰ পৰা বাল্যকাল, এই বাল্যকালত শিশুসকলক লৈ কিছুমান সমস্যাও আছে। যেনে বিশেষকৈ কেতিয়াবা তেওঁলোকৰ কিছুমান শিশুৱে বিদ্যালয়ত গৈয়েই কিবা এটা বস্তু চুৰি কৰে বা বন্ধুজনৰ পৰা চুৰি কৰে নিজৰ তাত থৈ, এই অভ্যাসটো থাকি গ'লে তেওঁলোকৰ ভৱিষ্যতে অসুবিধা আহিব নহয় জানো? গতিকে এইবিলাক কথা কেনেধৰণে শিক্ষকগৰাকীয়ে বা অভিভাৱকসকলে কেনেধৰণে তাক নিয়ন্ত্ৰণ কৰিব লাগিব? হয়, মানে ইয়াত আমি চাব লাগিব, এইটো এটা আচৰণগত সমস্যা। প্ৰথম কথা মানে আচৰণগত সমস্যা বুলি কওঁতে আমাৰ আচৰণটো মানে দুই প্ৰকাৰৰ থাকে। এটা কওঁ আমি আমাৰ জন্মগত আচৰণ আৰু এটা কওঁ আমি আৰ্জিত আচৰণ। এতিয়া জন্মগত যিবিলাক আচৰণ থাকে সেই আচৰণবিলাক প্ৰবৃত্তিৰ লগত জড়িত, ইনষ্টিংবিলাকৰ লগত। আৰু আপুনি জানে ভালকৈ যে ইনষ্টিংবিলাক আমি জন্মতে লৈ আহোঁ। আৰু জীৱ জন্তুবিলাকৰ যিবিলাক ইনষ্টিং থাকে আৰু আমাৰ মানুহৰ ইনষ্টিঙৰ মাজত বৰ বিশেষ ডিফাৰেঞ্চ নাই। নিশ্চয়। গতিকে আমি জন্মতে কিছুমান ইনষ্টিং আমি লৈ আহোঁ আৰু সেইখিনি আমাৰ প্ৰয়োজনীয়, সেইখিনি আমি মানে নোহোৱা কৰিব নোৱাৰোঁ। তাৰে ভিতৰত এই প্ৰবৃত্তি বুলি যিটো বস্তু আছে, এই প্ৰবৃত্তিবিলাকৰ ভিতৰত চৌৰ্য প্ৰবৃত্তি, আপুনি যিটো চোৰৰ কথা ক'লে, চৌৰ্য প্ৰবৃত্তিও এটা প্ৰবৃত্তি আৰু এইটো কম বেছি পৰিমাণে সকলো মানুহৰে থাকে। মানে এইটো কোনেও ক'ব নোৱাৰে যে মোৰ চৌৰ্য প্ৰবৃত্তিটো নাই, অৰ্থাৎ চোৰ কৰা প্ৰৱণতাটো মোৰ নাই বুলি। শৈলীটো হয়তো বেলেগ বেলেগ কোনেও ক'ব নোৱাৰে, সকলোৰে চৌৰ্য প্ৰবৃত্তিটো থাকে। যেনেকুৱা আপুনিও ডাঠি ক'ব নোৱাৰে যে মই এদিন ঘৰত 1 চামুচ চেনি চুৰ কৰি খোৱা নাই বা এটা লাৰু চুৰ কৰি খোৱা নাই বুলি। মই এনেকৈ চেনি খাইছিলোঁ, ঠিক ধৰিছে মানে আপোনাৰ কথাবিলাক এনেকৈ ধৰি দিয়ে, বাল্যকালৰ লগত খুব ধুনীয়াকৈ মিলি যায়। মই এনেকুৱাকৈ চেনি খাইছিলোঁ এটা সময়ত চুৰি কৰি, মানে মখামহিকৈ চেনিবিলাক খাই থাকোঁ। দেউতাই এই টেমাত কোনে খাই ধৰা পেলাবৰ কাৰণে নিমখ ভৰাই থৈছিল। আৰু এদিনাখন এই চেনি খাওঁতে চেনি বুলি যেতিয়া মই মাৰি লৈ গোটেই নিমখখিনি মুখত লৈ এনেকৈ মুখখন মেলি যেতিয়া ওলাই আহোঁ, এই মই যে চেনি খাওঁ ধৰা পৰি গৈছে। সুন্দৰভাৱে মিলিছে কথাটা। হয়, গতিকে চৌৰ্য প্ৰবৃত্তিটো কম বেছি পৰিমাণে চবৰে থাকে, কিন্তু আমি চৌৰ্য প্ৰবৃত্তিটোৰ লগত আপুনি চাব যে এই প্ৰবৃত্তি বস্তুটোৰ লগত এটা ভাৱবৃত্তি জড়িত হয়, চেণ্টিমেণ্ট বুলি কয় ইংৰাজীত। প্ৰতিটো প্ৰবৃত্তিৰ লগত থকা ভাৱবৃত্তিটো আমি প্ৰথম চিনাক্ত কৰিব লাগিব। এতিয়া আমি চাব লাগিব যে চৌৰ্য প্ৰবৃত্তিটোৰ লগত কি ভাৱবৃত্তি জড়িত হৈ আছে। চৌৰ্য প্ৰবৃত্তিটোৰ লগত থকা ভাৱবৃত্তিটোৰ নাম হ'ল সংগ্ৰহ, মানে কালেকশ্যন। যাৰ বহুত বস্তু সংগ্ৰহ কৰাৰ ইচ্ছা থাকে, সিয়েই চৌৰ্য প্ৰবৃত্তিটো বেছিকৈ চলায়। যাৰ মানে সংগ্ৰহৰ মাটি বাৰী মোক বেছিকৈ লাগে, ঘৰ মোক বেছিকৈ লাগে, গাড়ী মোক বেছিকৈ লাগে, টকা পইচা মোক বেছিকৈ লাগে, যাৰ লোভ আছে, প্ৰচণ্ড লোভ, এই প্ৰচণ্ড লোভে আমাৰ মানে সেইটো মানে সংগ্ৰহ, সেইটো মানে কালেকশ্যন প্ৰবৃত্তিটো যাৰ থাকে, মানে চেণ্টিমেণ্টটো, ভাৱবৃত্তিটো, সেই মানুহে বেছিকৈ চৌৰ্য প্ৰবৃত্তি। সেইকাৰণে কোটি কোটি টকা থকাৰ পিছতো আকৌ দুৰ্নীতি কৰি জেললৈ যাবলগীয়া হয়, এই মানসিকতাটোৰ কাৰণে। এইটো সেই বাল্যকালৰ পৰাই গঢ় লৈ উঠে। গতিকে চিন্তনীয় বিষয়। গতিকে আমি চাব লাগিব যে যিটো ল'ৰাই ক্লাছত আপোনাৰ বস্তু এটা চুৰি কৰে, তাৰ যিটো ভাৱবৃত্তি, সেই ভাৱবৃত্তিটো হ'ল সংগ্ৰহ, তাৰ সংগ্ৰহৰ মানসিকতা গঢ় লৈ উঠিছে। গতিকে তাক আমি শিক্ষকজনে কি কৰিব লাগিব, তাক সেই বস্তুটো এটা ডাইভাৰ্ট কৰিব লাগিব। ক'লে জানেনে, এটা দুষ্প্ৰাপ্য বস্তু সংগ্ৰহ কৰিবলৈ তাক দি আমি তাক এটা পুৰস্কাৰ ঘোষণা কৰিব লাগিব। যেনে আপোনাক মই এটা সৰু উদাহৰণ দিছোঁ, কেতিয়াবা কিছুমান নিউজ আহে, আপুনি চাব, মানে যদি আপুনি পাণৰ আলু দিব পাৰে তেতিয়া আপুনি বহুত পইচা পাব। পাণৰ আৰু ঢেকীয়াৰ ফুল, আৰু কেতিয়াবা আপোনাৰ ইন্দিৰা গান্ধী থকা পইচা যদি পইচা আৰু হনুমান থকা পইচা, এইবিলাক বহুত পইচা পায়। এইটো কেতিয়া কৰে আমাৰ প্ৰশাসনিক বিষয়াবিলাকে, যেতিয়া মানে দেশত চোৰৰ, মানে ৰাজ্যখনত বা অঞ্চলটোত যেতিয়া চোৰৰ উৎপাত বেছি হয়। এইটো কি চৰকাৰীভাৱে কৰা কথা নেকি? সেইবিলাক মানে একোটা পলিচি, মানে SCS অফিচাৰবিলাক বা আমাৰ যিবিলাক প্ৰশাসনিক অফিচাৰ থাকে, তেওঁলোকে যেতিয়া মানে এনেকুৱা দেখে যে এতিয়া ধৰি লওক, মই এটা উদাহৰণ দিছোঁ, আমাৰ দৰং জিলাতে এতিয়া কিবা এটা ডাঙৰ প্ৰগ্ৰেমৰ কাৰণে দৰঙৰ পৰা কিছু প্ৰশাসনিক মানুহ বেলেগত লৈ যাব লগা হয়। এইকেইদিনততো চোৰকেইটাই গোটেই জিলাখন লুটি পেলাব, তেওঁলোককতো এটা কিবা বেলেগ কামত লগাই থ'ব লাগিব। এই ঘোষণাটো দিলে তেওঁলোক তাতে লাগি থাকিলে, মানে চোৰৰ এটা হিচাপ কৰি চাই যে মই পোনপটীয়াভাৱে এই ঘটনাটো চৰকাৰৰ পৰা নাহিলেও মানে এনে প্ৰচাৰ মাধ্যমত উলিয়াই দিয়াৰ লগে লগে তেওঁলোক সেইটোত ব্যস্ত হয়, কাৰণ এইটোত হাজিৰা মানে তেওঁলোকে পাণৰ আলু, ঢেকীয়াৰ ফুল, এইবিলাক বিচাৰত লাগি গ'ল আৰু। গতিকে আল্টিমেটলি আপুনি দেখিছে যে চেণ্টিমেণ্টটোক ডাইভাৰ্ট কৰিছে। গতিকে আমিও যদি ছাত্ৰজনৰ সেই চেণ্টিমেণ্টটোক ডাইভাৰ্ট কৰোঁ, চৌৰ্য বৃত্তি কৰা ছাত্ৰজনক যদি সেই চেণ্টিমেণ্টটো আমি ডাইভাৰ্ট কৰোঁ, তেতিয়া সি অট'মেটিক সেই বস্তুটোলৈ গুচি যাব। আৰু তাত আমি এটা প্ৰাইজ দিব লাগিব। ইয়াত যেনেকৈ এটা প্ৰাইজ দিলে,
যে আপুনি পাণৰ আলু এটা আনি দিব লাগিলে ৰাতিটোতে 4 লাখ টকা পাব আপুনি চুৰি কৰি ৰাতিটোত 4 লাখ টকা নাপায় গতিকে আপুনি কোনটো চইচ কৰিব গতিকে পাণৰ আলু বিচাৰিব গতিকে ঠিক তেনেকৈ এওঁকো যদি আমি এটা দুষ্প্ৰাপ্য বস্তু বোলে এটা ডাক টিকটে বিচাৰিব দিলোঁ এনেকুৱা ডাক টিকট এটা তোমাৰ ঘৰত পায় নেকি বা অমুকত ক'ৰবাত পায় নেকি তুমি কালেকশ্যন কৰি আনা যিটো সম্ভৱ নহয় যে তোমাক এইটো পুৰস্কাৰ দিম যেতিয়া তাৰ চেণ্টিমেণ্টটো ডাইভাৰ্ট হৈ যাব তেতিয়া লাহে লাহে তাৰ প্ৰবৃত্তিবিলাক কি হয় যিমান বেছি অনুশীলন কৰা যায় সিমান বেছি ষ্ট্ৰং বিকাশ হৈ যায় গতিকে আপোনাৰ যেতিয়া সি অনুশীলনটো বাদ দিলে অন্য এটা বস্তুলৈ ডাইভাৰ্ট হৈ গ'ল তেতিয়া সি অট'মেটিক কেইদিনমান পিছত সি সহ্য প্ৰবৃত্তিটো কমি আহে কিন্তু আমিতো ভুল ধৰণে এইটো ব্যৱস্থা কৰি আছোঁ আমি তাক কওঁ যে এনেকুৱা নকৰিবা সেইটো নকৰিবা উপদেশ দিবলৈ আৰম্ভ কৰোঁ বা দাবী ধমকি দিবলৈ আৰম্ভ কৰোঁ বহু ক্ষেত্ৰত ভয় দেখুৱাওঁ যে তোমাক পুলিচে ধৰি নিব শাৰীৰিক শাস্তিও দিয়া যায় হয় সেইবিলাক ভুল সেইটো কথাই কৈছোঁ যে আমি সেইকাৰণে শিশুসকলক কেতিয়াও মানে এজন পূৰ্ণাংগ মানৱ বুলি ধৰি লোৱাটো আমাৰ ভুল আমাৰ বহুতৰে সেইটো এটা ভুল হৈ যায় যে আমাৰ সমকক্ষ এজন মানে বুলি আমি ধৰি লওঁ সেইটো একচুৱেলি আমি পাহৰি যাওঁ যে আমিও এটা সময়ত তাৰ বয়সৰ আছিলোঁ এই কথাটো পাহৰি যাওঁ গতিকে সি কেতিয়াও পূৰ্ণ মানৱ নহয় তাৰ আৰু বিকাশ হ'বলৈ যথেষ্টখিনি বাকী আছে গতিকে সি যিটো কৰা ভুল সেই ভুলটো কিয় হৈছে প্ৰথম আমি সেইটো বস্তু আমি চোৱা দৰকাৰ আৰু চাই লৈ উঠি পেলাইহে আমি তাৰ যিটো ৰিমেডি সেই ৰিমেডিটো আমি দিবৰ কাৰণে যত্ন কৰিব লাগে সেইটোৱে মূল কথা গতিকে আপোনাক যদি কোনোবা ল'ৰা ছোৱালীৰ তেনেকুৱা ধৰণৰ কিছুমান আচৰণজনিত বহুত সমস্যা থাকে গতিকে সেনেকুৱা আচৰণজনিত কিবা যদি সমস্যা হয় তেতিয়াহ'লে পুনতে তাৰ ভাৱবৃত্তিটো চিনাক্ত কৰাটো দৰকাৰ আৰু এই ক্লাছত যেতিয়া বহি থাকিব তেতিয়া বহু ক্ষেত্ৰত শিক্ষকৰ প্ৰতি মনোযোগী নহয় অৱশ্যে এইটো ঠিক কেতিয়াবা শিক্ষকেও ব্যৰ্থ হয় মনোযোগ আনিবৰ কাৰণে তথাপি আমি যদি আলোচনা কৰোঁ যে কিয় তেওঁলোক মনোযোগী নহয় এইটো কেনেকৈ মনোযোগিতা আপুনি ভালকৈ জানে যে মনোযোগ দিয়াৰ ক্ষেত্ৰত বহুকেইটা উপায় আছে মানে মনোযোগ আৰু আগ্ৰহ সৃষ্টিৰ কাৰণে কিন্তু মনোযোগ আৰু আগ্ৰহ সৃষ্টিতকৈ জৰুৰী বিষয়টো হৈছে তেওঁলোকৰ অভিৰুচনটো সৃষ্টি কৰা যিটোকে মটিভেশ্যন বুলি কওঁ অভিৰুচনটো প্ৰথম কথাটো হ'ল আপুনি ক্লাছৰুমটোত বা মই ক্লাছৰুমটোত সোমাই পেলাই ল'ৰা ছোৱালীবিলাকৰ পৰিস্থিতিটো অধ্যয়ন কৰিছোঁ যে সিহঁতে আজি ক্লাছটো ল'বৰ কাৰণে ইচ্ছা আছে নে ইচ্ছা নাই আৰু তাৰপিছত মই অকণমান প্ৰিভিয়াছ নলেজ টেষ্টিং বুলি আমাৰ যিটো লেচন প্লেনৰ ফাৰ্ষ্ট ষ্টেপ আমি যেতিয়া আৰম্ভ কৰোঁ যে ইহঁতৰ অলপমান পুৰণা অভিজ্ঞতাবিলাকৰ লগত অকণমান কথা পাতোঁ আৰু কথা পাতি চাই দেখিছোঁ যে ইহঁতে মানে মটিভেশ্যনটো মানে অভিৰুচনটো লোৱা নাই তেতিয়া মই এটা জটিল ক্লাছ আৰম্ভ কৰি লাভ নাই তেতিয়া সেইদিনা সেইটো ক্লাছ ল'ৰা ছোৱালীয়ে নলয় ল'ৰা ছোৱালীয়ে সেইদিনা অকণমান প্ৰব্লেম কৰিবই গতিকে মই লগে লগে টিচিং মেথডটো মানে যিটো মই শিক্ষাদানৰ যিটো পদ্ধতি লৈছিলোঁ পদ্ধতিটো মই লগে লগে চেঞ্জ কৰা হয় বা পৰিৱেশৰ লগতো কথা আছে যে কাইলৈ মাঘৰ উৰুকা আজি পাঠদান কৰি আছোঁ সিহঁতৰ মন হয়তো বেলেগত আছে পৰিৱেশৰ কাৰণ থাকে আৰু কিছুমান ব্যক্তিগত কাৰণো থাকে যেনেকৈ এটা ল'ৰাই ক্লাছত মন মাৰি থকাৰ বহুত কাৰণ হ'ব পাৰে ঘৰুৱা কিবা কথাৰ কাৰণে আহি মন মাৰি থাকিব পাৰে বা সেই সময়ত তাৰ পেটৰ বিষু উঠি থাকিব পাৰে বা অন্য বহুত কাৰণ স্বাস্থ্যজনিত পৰিৱেশজনিত ঘৰৰ পৰিৱেশজনিত বা অৰ্থনীতিৰ লগত জড়িত কিবা কথা বিভিন্ন কথা থাকিব পাৰে গতিকে সেইকাৰণে আমি প্ৰথমতে কেতিয়াবা তাৰ হীনমান্যতাও থাকি যায় কোনোবাৰ হয়তো ভাল পোচাক এযোৰ পিন্ধি আহিছে বা কিবা এটা ভাল বস্তু লৈ আহিছে ভাল টিফিন লৈ আহিছে সি গম পালে সি হয়তো আনিব পৰা নাই তাৰ হীনমান্যতা স্কুল বেগটোৰ ক্ষেত্ৰতো হ'ব পাৰে স্কুল বেগটোৰ ক্ষেত্ৰতো স্কুল বেগটো তাৰ লগৰ এজনৰ নতুন স্কুল বেগ এটা আনিছে চিঙি ফাটি গৈছে সেইটো এটা কাৰণ হ'ব পাৰে কিন্তু আমাৰ শিক্ষকসকলে এইবিলাক গুৰুত্ব দিয়ে জানো এইটো কথাত সেইটো আমি গুৰুত্ব দিবই লাগিব সেইকাৰণে কৈছোঁ যে আমাৰ যিটো মানে শ্ৰেণীকোঠা সেই শ্ৰেণীকোঠাটোৰ এটা আমি শিক্ষকে ধৰি ল'ব লাগিব যে এইটো মনোবৈজ্ঞানিক পৰীক্ষাগাৰ শ্ৰেণীকোঠাটো মনোবৈজ্ঞানিক পৰীক্ষাগাৰ আৰু এই পৰীক্ষাগাৰটোত সিহঁতক আমি ধৰি ল'ব লাগিব যে ইহঁত একোটা মানে কি বুলি ক'ম আমি চেম্পল মানে একোটা মানে আমাৰ মানে চেম্পল আমি বাছি লৈছোঁ আৰু সেইখিনিৰ ওপৰত মই এক্সপেৰিমেণ্টটো কৰি আছোঁ এক্সপেৰিমেণ্টত ল'ৰা ছোৱালীৰ ছাকচেছ মই চাই লাভ নাই শিক্ষক যদি মই চাব লাগিব মোৰ ছাকচেছ ৰেটটো কিমান মানে মই কিমানখিনি ছাকচেছ হ'ব পাৰিছোঁ কিমানখিনি কৃতকাৰ্য হ'ব পাৰিছোঁ আৰু নিজৰ কৃতকাৰ্যতাৰ মানে যিটো মানে কি বুলি ক'ম যিটো ইভালুৱেশ্যন মূল্যায়ন সেই মূল্যায়নটো শিক্ষকজনে নিজে কৰিব লাগে আৰু ঠিক যে মই কৃতকাৰ্য হ'লে মোৰ কামটোত কৃতকাৰ্য হৈছে মানে সিহঁত কৃতকাৰ্য হ'ব গতিকে আমি কেতিয়াও শিক্ষকজনে আমাৰ নিজৰ কৃতকাৰ্যতাটো ইমান জুখি নাচাওঁ যে ক্লাছৰুমটোত আজি মই কিমান ছাকচেছ হ'লোঁ নাচাওঁ এইটো আমি জুখি নাচাওঁ গতিকে প্ৰথম আমি চাব লাগিব যে ক্লাছৰুমটোত মই কিমান % ছাকচেছ হৈছোঁ যদি মই মটিভেশ্যন ক্ৰিয়েট কৰিব পাৰিছোঁ ল'ৰা ছোৱালীৰ আগ্ৰহ আৰু ল'ৰা ছোৱালীৰ মনোযোগ যদি আকৰ্ষণ কৰিব পাৰিছোঁ নতুন নতুন শিক্ষা মেথড যদি মই ব্যৱহাৰ কৰিব পাৰিছোঁ তেতিয়াহ'লে সিহঁতে ক্লাছটো লৈছে তাৰপিছত আপুনি পৰীক্ষাত ৰিজাল্ট কি হ'ব চিন্তা কৰিব লগা এটা বিষয়ে নাই ল'ৰা ছোৱালীৰ পৰীক্ষাত ৰিজাল্ট এনেই ভাল হ'ব নিশ্চয় গতিকে আৰু দেখা যায় কেতিয়াবা কিছুমান শিশুৱে এই যিটো কাষতে বহি থাকে এই শিশুটোৰ লগত বিভিন্ন সময়ত মানে
যুঁজ বাগৰ কৰি থাকে এইটো কিহৰ কাৰণে হয় বা এইটো সেইটো এটা কাৰণ হ'ল আপোনাক মই ক'লো যে এটা কাৰণ হ'ল অমনোযোগিতাটো এটা কাৰণ ক্লাছত অমনোযোগী হোৱাৰ কাৰণে এইটো বেলেগ কাম কৰে বেলেগ বিষয় এটালৈ গুচি গৈছে এইটো এটা কাৰণ আৰু 2 নম্বৰ কাৰণটো হ'ল যে সেইটো এটা মানে বৰ অস্বাভাৱিক কিবা এটা আচৰণ বুলি মই নাভাবোঁ সেইটো এটা স্বাভাৱিক আচৰণ কাৰণ সিহঁতৰ যিটো বিকাশ সেই সময়ত যিখিনি বিকাশ হৈছে সেই বিকাশ হোৱা অনুসৰি সিহঁতে সেইখিনি এটা পৰিশীলিত ৰূপত বা এটা মানে কি বুলি ক'ব আমাৰ মানে সম্পাদিত ৰূপত সিহঁতে ব্যৱহাৰ কৰিব জনা হোৱা নাই আচৰণটো গতিকে যিহেতু এটা সম্পাদিত ৰূপত ব্যৱহাৰ কৰা নাই আচৰণটো গতিকে সেই সময়ত সেই আচৰণটো প্ৰযোজ্য হয় নে নহয় এই কথাটো সিহঁতে নাজানে বৰ ভাল কথা ক'লে আমিও কেতিয়াবা তেনেকুৱা কাম কৰোঁ যে আপুনি মই সভা এখনত বহি আছোঁ মই এতিয়া যাম আপোনাকো ছিগনেল দিব লাগে মই হয়তো একেবাৰে বক্তাজনৰ ফালে একদম ধুনীয়াকৈ চাই আপোনাক লাহেকৈ হাতখনেৰে ছিগনেল দিছোঁ আপুনি হয়তো বুজিছে আমি সম্পাদিত ৰূপত কৰিছোঁ আমি ডাঙৰ হৈছোঁ কাৰণে আমি সম্পাদিত ৰূপত কৰিছোঁ কিন্তু সিহঁতে নাজানে ডাইৰেক্ট কৰিব গতিকে সেইকাৰণে সেই আচৰণটোক মই এটা অস্বাভাৱিক আচৰণ নিশ্চয় আমাৰ ক্ষেত্ৰত যেতিয়া স্বাভাৱিক সিহঁতৰ ক্ষেত্ৰতো স্বাভাৱিক হ'ব গতিকে আৰু সেনেকুৱা ধৰণৰ কিছুমান কেতিয়াবা কিছুমান শ্ৰেণীকোঠাৰ কিছুমান সমস্যাৰ বিষয়ে বহুতে কয় যে ল'ৰা ছোৱালীয়ে মই ক্লাছত সোমালে গণ্ডগোল কৰে মোৰ ক্লাছটো ল'ব নিবিচাৰে এইটো ছাত্ৰ ছাত্ৰীৰ মাষ্টৰজনৰ ব্যৰ্থতা শিক্ষকজনৰ ব্যৰ্থতা বুলি মই ভাবোঁ শিক্ষকজনৰ ব্যৰ্থতা এইটো ছাত্ৰ ছাত্ৰীৰ ব্যৰ্থতা নহয় আৰু তাৰ কাৰণে তেওঁ বেলেগ একো কৰিব নালাগে তেওঁ যিটো মেথডত ইমান দিন পঢ়াই আছে সেই মেথডটো তেওঁ চেঞ্জ কৰিব লাগিব আৰু মানে কি বুলি কয় ল'ৰা ছোৱালীক আকৰ্ষিত কৰিবৰ কাৰণে আজিকালি বহু ধৰণৰ ব্যৱস্থা ওলাইছে সেই ব্যৱস্থাবিলাকক তেওঁলোকে মানে ব্যৱহাৰ কৰিব লাগে কিন্তু এতিয়া দিনে দিনে আৰু এটা মানে কি বুলি কয় এইটো ক্ষেত্ৰত ক্লাছৰুম মেনেজমেণ্টৰ ক্ষেত্ৰত আৰু ডাঙৰ প্ৰত্যাহ্বানবিলাক আহি আছে আপুনি জানে যে এতিয়া আৰ্টিফিচিয়েল যিটো ইণ্টেলিজেঞ্চ যিটো AI বুলি কোৱা হৈছে গতিকে AIটো অহাৰ লগে লগে এতিয়া এনেকুৱা এটা ব্যৱস্থা হৈছে যে ক্লাছৰুমটোত যদি ল'ৰা ছোৱালীক শিক্ষকজনে আকৰ্ষণ কৰিব নোৱাৰে তেতিয়া সেই ছাত্ৰজনৰ কাৰণে হয়তো অপশ্যন আহিব তেওঁ বেলেগ অপশ্যন ল'ব পাৰিব নিশ্চয় আৰু আজিকালি এনেকুৱা এটা ব্যৱস্থা আহিছে যে মই অপশ্যন ল'ব পাৰোঁ মই ভিডিঅ' কনফাৰেন্স যোগে পঢ়িব পাৰোঁ মই বেলেগ শিক্ষকৰ পৰা সেই ক্লাছটো ল'ব পাৰোঁ মোৰ ঘৰত যদি তেনেকুৱা স্মাৰ্ট বোৰ্ড আছে সেই স্মাৰ্ট বোৰ্ডত মই ভিডিঅ' কনফাৰেন্স কৰি ভাল শিক্ষকৰ পৰা মই সেই ক্লাছটো ল'ব পাৰোঁ ইউটিউবত চাব পাৰোঁ বিভিন্ন উপায় আছে আৰু তাৰোপৰি ডাঙৰ উপায়টো আছে কি আজিকালি মানে AI আৰু এটা কাম কৰিছে যে তেওঁৰ ইভেলুৱেশ্যনটো তেওঁ নিজে কৰি ল'ব পাৰে নিশ্চয় গতিকে ইভেলুৱেশ্যনটো তেওঁ নিজে তাত সোমাই পেলাই ৰেজিষ্টাৰ কৰি পেলাই তেওঁ যদি ইভেলুৱেশ্যনটো কৰি লয় তেতিয়া তেওঁৰ নিজৰ বস্তুটো নিজৰ ষ্টেটাছটো ছাত্ৰজনে নিজে গম পাই যায় গতিকে এই ক্ষেত্ৰত আমি এতিয়া শিক্ষকবিলাক ছাত্ৰতকৈ অকণমান এডভান্স হ'ব লাগিব বহুত যদি এডভান্স হ'ব নোৱাৰোঁ গতিকে তেতিয়াহ'লে এই সমস্যাটো হৈ যাব আৰু সেই কথাত মই আপোনাক এটা জেনেটিক কথা এটা কওঁ যে জেনেৰেশ্যন বাই জেনেৰেশ্যন আমি যেতিয়া মানুহবিলাক আহি থাকিব সেই মানুহবিলাক আৰু বেছি স্মাৰ্ট হৈয়ে আহি থাকিব নিশ্চয় আমাৰ ইয়াৰ পিছত যিবিলাক জেনেৰেশ্যন আহিব সেইবিলাক আৰু বেছি স্মাৰ্ট হৈ থাকিব কাৰণ এইকাৰণে আহিব যে তেওঁলোকে মাতৃৰ ভাগৰ পৰা পিতৃৰ ভাগৰ পৰা গোটেই বস্তুখিনি লৈহে তেওঁলোক জন্ম পাব তাতকৈ ডাঙৰ কথা যিটো এনভাইৰনমেণ্ট ল'ব সেই এনভাইৰনমেণ্টটো মানে আপোনাৰ এতিয়া আজি চিভিলাইজেশ্যনটো ৰেখাডাল মানে যিমান ওপৰত আছে মানে চিভিলাইজেশ্যনটো যদি আপোনাৰ এটা গ্ৰাফিক আমি এটা কৰোঁ ৰিজলিউশ্যন এটা তেতিয়া আমি দেখিম যে সি যিমান ওপৰত আছে সেইখিনিক লৈতো সি জন্ম পাব নিশ্চয় সেইকাৰণে আমি প্ৰত্যেকে এটা সময়ত স্মাৰ্ট হয় আপুনি চাবচোন হয় যে আপুনি হয়তো আপোনাৰ সময়ৰ স্মাৰ্ট হয় কিন্তু পিছত যেতিয়া আপোনাৰ বয়স হ'ব সেই আপোনাৰ নাতিয়ে আপোনাতকৈ বহুত বেছি জানিব আমি এতিয়া মোবাইলৰ কথা আমি সৰু ল'ৰা ছোৱালীৰ পৰা শিকিবলগীয়া হৈ যায় গতিকে সেইকাৰণে আমি শিক্ষকবিলাকে এইটো কি কৰি থাকিব লাগে যে সেইকাৰণে মই পৰীক্ষাগাৰ বুলি যে আপোনাক ক'লোঁ ক্লাছৰুমটোক এটা পৰীক্ষাগাৰ হিচাপে লৈ সেই ল'ৰা ছোৱালীবিলাকৰ লগত সদায় আমি এটা এক্সপেৰিমেণ্ট কৰি থাকিব লাগে আৰু এইটো কৰিলে আৰু এটা ভাল কাম হয় কি যে শিক্ষকজনৰ ক্লাছ কৰি ভাগৰ নালাগে আপুনিতো গম পাই যে বহু শিক্ষকৰ ক্লাছ কৰি ভাগৰ লাগে কিন্তু তেওঁ নিজে আগ্ৰহী নহয় কিন্তু যে তেওঁ যেতিয়া ক্লাছৰুমটো এক্সপেৰিমেণ্ট কৰিবলৈ আৰম্ভ কৰিব প্ৰতিটো ল'ৰা ছোৱালীক জানিবলৈ যত্ন কৰিব বা সিহঁতে কোনটো বিচাৰে সিহঁতৰ মানে ৰুচি অভিৰুচি কি বা সিহঁতে আপুনি চাব নাটক কৰি বা গীত গায়ো ভাগৰ লাগে নাচিও ভাগৰ লাগে কিন্তু সেই ভাগৰৰ মাজত পাৰ্থক্য আছে গতিকে শিক্ষকৰ ভাগৰটো তেনেকুৱা ভাগৰলৈ যাব লাগিব গতিকে মই ভাবোঁ যে ক্লাছৰুম এটাক মানে অধিক আকৰ্ষণীয় কৰিবৰ কাৰণে শিক্ষকজনৰ কিছুমান নিজা এটেম্প থাকিব লাগিব তেতিয়া সেই সমস্যাটো সমাধান হ'ব আৰু আমি আলোচনা কৰি আছিলোঁ যিটো বাল্যকালৰ মানে আৰু এইখিনিতে আৰু এটা কথা এই বাল্যকালত এই শিশুবিলাকে কিছুমান দাবী কৰে যে দেউতা মোক এইটো দিবই লাগিব মা এইটো দিবই লাগিব তেনেকুৱা ক্ষেত্ৰত মাক দেউতাকে কেনেকুৱা ভূমিকা লোৱা উচিত আমি সেইটো এই ল'ৰাজনে বা শিশুজনে যিটো বিচাৰিছে তাক সেই ধৰণে সন্তুষ্ট কৰা উচিত নে তাক অকণমান সম্পাদিত ৰূপত বেলেগভাৱে তাক মই সেইকাৰণে এটা কথা কৈছোঁ যে প্ৰথম কথাটো হ'ল আপোনাৰ শিশুগৰাকীৰ লগত মাক দেউতাকৰ যদি সম্পৰ্কটো বন্ধুত্বপূৰ্ণ তেতিয়াহ'লে সিহঁতে কেতিয়াও
সেই দাবীটো নকৰে যদি সম্পৰ্ক বন্ধুত্বপূৰ্ণ হয় তেতিয়া সেই মানে শিশুগৰাকীয়ে কেতিয়াও বস্তুটো দাবী নকৰে মানে কিছুমান যে ল'ৰা ছোৱালী আছে এইটো লাগিবই নহয় জেদ নধৰে ফাঁচকে যে মাটিত পৰি যাব মই সেইটো দেখিছোঁ এইটো নকৰে যদি সম্পৰ্ক বন্ধুত্বপূৰ্ণ হয় যদি বন্ধুত্বপূৰ্ণ নহয় যে আগে পিছে তাক মানে কেতিয়াবা দাবী ধমকি দি বা কিবা শাস্তি প্ৰয়োগ কৰি মানে ডমিনেট কৰি তাক ৰখাৰ এটা ব্যৱস্থা মাক দেউতাকে আগৰ পৰাই কৰি আহিছে তেতিয়াহ'লে সেইটো লাহে লাহে কি হ'ব এটা সময়ত গৈ তেওঁৰ ডমিনেশ্যনটো নচলিব তেতিয়া তাক লাগ বোলা বস্তুটো দিব লাগিব কৈশোৰ কালততো সেইটো আৰু ডাঙৰ সমস্যা হ'ব মানে সিও যদি হৈ উঠে কৈশোৰ কালত সেইটো আৰু সি ৰৈ নাথাকে আমি ভাবোঁ যে সি শিশু হিচাপে ৰৈ আছে আমি দাবী ধমকি দি আছোঁ কিন্তু সিও ৰৈ থকা নাই সি আমাৰ দাবী ধমকিৰ বিৰুদ্ধে প্ৰতিবাদমুখী হৈ গৈ থাকিব গতিকে আমি চাব লাগিব যে প্ৰথম কথা আমি সিহঁতৰ লগত সম্পৰ্কটো বন্ধুত্বপূৰ্ণ আমাৰ কৰি ল'বই লাগিব প্ৰথম কথা সেইটো আৰু 2 নম্বৰ কথাটো হ'ল যে এই যে শিশুজনে যে একদম মানে এইটো বিচাৰিছে আপুনি যে কৈছে এইটো দিব লাগিবই নেকি সেইটো আচলতে দিব লাগিব বুলি কথা নাই প্ৰথম কথাটো চাব লাগিব যে সেই বস্তুটো তাৰ লগত প্ৰয়োজনীয় হয়নে নহয় যদি প্ৰয়োজনীয় হয় তেতিয়াহ'লে দিব লাগিব আৰু যদি প্ৰয়োজনীয় নহয় এটা অপ্ৰয়োজনীয় বস্তু শিকাই বিচাৰিছে যেনেকুৱা ধৰি লওক 18 বছৰ নহওঁতে ল'ৰা এটা বাইক এখন বিচাৰিছে তেতিয়াতো সেইটো দিব পৰা নাযায় দিব পৰা নাযায় কিয় 18 বছৰ নোহোৱাকৈ এটা লাইচেঞ্চখন নোলাই মানে সি বাইকখনৰ ব্যৱহাৰটো সি নাজানিব বা এই বাল্যকালৰ শিশুটোৰ ক্ষেত্ৰতো এনেকুৱা হ'ব পাৰে যে কালি তাৰ পৰীক্ষা আছে সি এতিয়া আজি এটা মানে পিষ্টল এটা বিচাৰিছে সেইটো তাৰ প্ৰয়োজনীয়তা নাই প্ৰয়োজনীয়তা নাই আৰু সেইটো কাৰণে কি কৰিব লাগিব যে সেইটো দিব নালাগে কিন্তু এতিয়া প্ৰশ্নটো হ'ব যে নিদিয়াৰ কাৰণে সি যে কিছুমান অন্য আচৰণ কৰিব এইবিলাক কিবা ভাঙিব দলিয়াব এইবিলাক সেইটো কেনেকৈ ৰোধ কৰা সেইটো ৰোধ কৰাৰ কাৰণে এটা উপায় যে অলপ আগত মই ক'লোঁ যে সিহঁত তাহাৰ যিটো চেণ্টিমেণ্ট সেই চেণ্টিমেণ্টটোক ডাইভাৰ্ট কৰিব লাগিব অন্য প্ৰকাৰে যে প্ৰথম আমি চিনি ল'ব লাগিব তাৰ কি চেণ্টিমেণ্ট বস্তুটো কিহৰ কাৰণে সি এইটো বাৰে বাৰে দাবী কৰি আছে কিহৰ কাৰণে সি এইটো বাৰে বাৰে বিচাৰি আছে তাৰ এটা কিবা নিশ্চয় বেকগ্ৰাউণ্ড ষ্টৰী এটা আছে বেকগ্ৰাউণ্ড ষ্টৰী এটা থাকিবই লাগিব নহ'লে কি সেই বস্তুটো বাৰে বাৰে দাবী কৰাৰ কোনো প্ৰশ্ন নাহে গতিকে সেই বেকগ্ৰাউণ্ড ষ্টৰীটো কি এইটো আমি জানি ল'ব লাগিব হয়তো ক'ৰবাত দেখি আহিছে বা কিবা আছে আৰু দেখি অহাটো নহয় অন্য কাৰণত তেওঁৰ মাক দেউতাকৰ লগত থকা কিবা শুভৰো কাৰণো হ'ব পাৰে মাক দেউতাকৰ লগত মানে শুভৰ কাৰণো হ'ব যিটো বস্তু বিচাৰিছে সেইটোৰ লগত কিবা এটা এতিয়া মই আপোনাক সৰু কথা এটা কওঁ আমাৰ কিছুমান কেতিয়াবা সৰু সৰু ভুল কিছুমান আপুনি কেতিয়াবা দেখে যে ধৰি লওক একেখন বিচনাতে শুই আছে ল'ৰাটো মাজত শুই আছে এইফালে মাক শুই আছে এইফালে দেউতাক শুই আছে এইফালে মাকে এটা মোবাইল লৈ শুই আছে দেউতাকে সেইফালে এটা মোবাইল লৈ শুই আছে এতিয়া আপুনি চাওক মাজত থকা ল'ৰা শিশুটোৱে সি কি কৰিব খুব বেছি এবাৰ মাকৰ ফালে মোবাইলটো চাব নহ'লে এবাৰ দেউতাকৰ ফালে মোবাইলটো চাব দুজনে ধমকি দিলে সি শুভত শুই আছে নে নাই আমি মোবাইল চাই থকা দুজনতো ভাবা নাই সি যে শুভত শুই আছে নাই অহাকালিলৈকে সিও এটা দাবী দিব আমি মজগুল হৈ আছোঁ মোবাইলত অহাকালিলৈকে সিও এটা দাবী দিব যে মোক এইটো দিয়ক মোবাইল এটা লাগে কিন্তু আমি বুজি পোৱা নাই যে ই যিহেতু দাবী দিছে হয়তো আমি তাক ধমকি মাৰি দিম নতুবা আমি তাক কিবা শাৰীৰিক কিবা কৰিম কিন্তু আমিতো ভাবি চোৱা নাই যে ডিমাণ্ডটো ক'ৰ পৰা ইয়াৰ মানে উৎসটো ক'ত কিন্তু ইয়াৰ উৎসটো যদি আপুনি চাই সেইটো হৈছে সি একচুৱেলি সি যিটো পাব লগা তাৰ যিখিনি মৰম সেই মৰমখিনিৰ পৰা সি বঞ্চিত হৈছে কাৰণে সি সেইটো দাবী কৰিছে গতিকে তেনেধৰণৰ বহুত কিছুমান কচ থাকে যিবিলাক আমি মানে অভিভাৱকবিলাকে ভাবি নাচাওঁ আৰু ভাবি নাচাই একচুৱেলি অপযশ বা উপবাদটো সিহঁতক দিবলৈ চেষ্টা কৰোঁ কিন্তু সেইটো কাৰণ নহয় আৰু এইটোও মই আপোনাক ক'লোঁ যে সেইটো এটা বহুত ডাঙৰ সমস্যা নহয় যদি সেই সমস্যাটোক বাল্যকালতে মষিমূৰ কৰিব পৰা যায় কিন্তু বাল্যকালত যদি সেই সমস্যাবিলাক মষিমূৰ কৰিব পৰা নাযায় তেতিয়াহ'লে কিন্তু কৈশোৰত ই আৰু ভয়ানক সমস্যা হ'ব বাল্যকালতে তাক আমি মষিমূৰ কৰিবৰ কাৰণে যত্ন কৰিব লাগিব তাৰ কাৰণে এটাই উপায় সেইটো মই বাৰে বাৰে ক'লোঁ যে সেইটো হ'ল শিশুজনৰ লগত বন্ধুত্বসুলভ ব্যৱহাৰটো আমি আৰম্ভ কৰিব লাগিব আৰু এটা কথা মই এইখিনিতে আপোনাক কৈ থওঁ মই মানে সচৰাচৰ মানুহৰ ঘৰত গ'লে অন্য ঠাইত গ'লে লক্ষ্য কৰোঁ সন্মানটো কমকৈ দিয়ে মানে শিশুবিলাকক সন্মানটো কমকৈ দিয়ে এই ধৰি লওক আমি দুজনে বহি আছোঁ এইমাত্ৰ শিশু এটা তুমি ইয়াত কি হৈছে ওলাই যোৱা এইটো তাৰ সন্মান নহয় ন সি কিবা এটা দৰকাৰত আহিব পাৰে আমি তাক এপ্ৰ'চ কৰা দৰকাৰ তোমাৰ কাম কিবা আছে নেকি বোলে এনেকুৱা নাই তেতিয়াহ'লে বাবা আমি এনেকুৱা এটা কাম কৰি আছোঁ তুমি এতিয়া আহিব নালাগে অকণমান দেৰিকৈ তোমাক মাতি দিম তুমি আহিবা আমাৰ ব্যৱহাৰটো সেইটো হ'ব লাগিছিল গতিকে তেনেকুৱা মই দেখোঁ যে বহুত ঠাইত মানে কি কৰে মাক দেউতাকবিলাকে মানে শিশুটোক উপযুক্ত সন্মানটো নিদিয়ে আৰু সেইটো এটা সিহঁতৰ খুব থাকি যায় এইটোত শিশুবিলাকতো বৰ বহুত ধৰণে মানে এটা চিৰিয়াছ মই এনেকুৱা দেখিছোঁ মই মানে নজৰত পৰিছে এটা দৃশ্য এদিন এজন শিশু এটা বহি আছিল 4-5গৰাকী ডাঙৰ মানুহ তাৰ মাজতে শিশু এটা বহি আছিল শিশুটোৱে চাহ খায় মই ভালকৈ জানো সি চাহ প্ৰিয় সি চাহ খায় কিন্তু গৃহস্থই কৰিলে কি
আগতে গোটেই ডাঙৰকেইটাক দিলে চাহ দি ল'লে তাৰপিছত তাক চাহ দিলে সি ধুনীয়াকৈ কৈ দিলে মই চাহ নাখাওঁ মাক দেউতাকে চাইছে তাৰ ফালে চাহ যিহেতুকে খায় খোৱা খোৱা নাই নাখাওঁ নাখালে বাটত কৈছে যে মোক কিয় পিছত দিব এফালৰ পৰা দি গৈছে মোক দিব লাগিছিল মোক দিয়া নাই সন্মান সন্মান আত্মসন্মান তাৰমানে আত্মসন্মানটো আমাৰ এটা প্ৰবৃত্তিগত আচৰণ যিকোনো আপুনি চাব যে এইটো সৰুৰ পৰাই প্ৰতিজন ব্যক্তিয়ে আত্মসন্মান সহকাৰে জীয়াই থাকিব বিচাৰে নিশ্চয় নিশ্চয় আৰু সেইটো আমাৰ এটা প্ৰবৃত্তিগত আচৰণ আমি সৰুৰ পৰা সেই আত্মসন্মানটো জীয়াই ৰাখিবৰ কাৰণে আমি এটা যত্ন কৰি আহি আছোঁ সকলো শিশুবিলাকৰ যত্ন কৰি আহি আছোঁ বাৰে বাৰে যদি সিহঁতৰ আত্মসন্মানত আঘাত কৰোঁ তেতিয়া সিহঁত ক্ষোভিত হয় আৰু ক্ষোভিত হ'লে কি হয় যে সিহঁতে সেইমতে ধাৰণাটোৰ সৃষ্টি কৰি লয় যে এই মানুহজনৰ প্ৰতি এটা ধাৰণা গঠন হয় নিগেটিভ এটা ধাৰণা এটা গঠন হৈ যায় আৰু সেই ধাৰণাটো সেইকাৰণে মই কৈছোঁ সেই ধাৰণাবিলাক যদি আমি বাল্যকালতে তেওঁলোকক মষিমূৰ কৰিব নোৱাৰোঁ তেতিয়াহ'লে কৈশোৰকালত বহুত ডাঙৰ সমস্যা হ'ব আৰু সেইকাৰণে যিমান পাৰি সিহঁতৰ লগত বন্ধুত্বপূৰ্ণ এটা আলোচনাৰে আমি সেই বস্তুবিলাকত জানিবলৈ শিকিবলৈ আমি চেষ্টা কৰিম ঠিকে আছে বাৰু আমি বহুখিনি কথা আলোচনা কৰিলোঁ বহু নজনা কথা আপোনাৰ পৰা জানিব পাৰিলোঁ আৰু আমাৰ যিসকল অভিভাৱক আছে বা যিসকল শিক্ষক আছে তেখেতসকলৰো বিভিন্ন ধৰণৰ প্ৰশ্ন থাকিব পাৰে এই বাল্যকালৰ সম্পৰ্কত শিশু গতিকে এই সম্পৰ্কে যিবিলাক প্ৰশ্ন আহে বা সমস্যা আহে এই সমস্যাবিলাকো আমি আপোনাৰ লগত আলোচনা কৰিম আৰু ইমানখিনি আপুনি সময় দিয়াৰ কাৰণে আপোনাক বহুত ধন্যবাদ জনাই আজিলৈ সামৰিছোঁ